অত্যাধিক বৰষুণৰ ফলত পানীৰ ঢলে ছিঙি নিলে তামাৰহাট কালাচানপাৰ গাঁও সংযোগী পথ। ফলত সম্পূৰ্ণৰূপে যাতায়াত ব্যাহত হোৱাত বৃহৎ অসুবিধাৰ সন্মুখীন হৈছে কালাচানপাৰ সগুনচৰা ঘেটিংগাৰকুটি গাঁৱৰ ৰাইজ। স্কুলীয়া ছাত্ৰ ছাত্ৰীকে ধৰি ৰোগীয়া অনা নিয়া আনকি সাধাৰণ পথচাৰীও যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে। পথছোৱা অতি সোনকালে মেৰামতি নকৰিলে বৃহৎ অংশ উঠাই নিয়াৰ আশংকা। বিভাগীয় কৰ্তৃপক্ষ বা হাতীধৰা উন্নয়ন খণ্ডৰ বিষয়াক অতি সোনকালে পথছোৱা মেৰামতি কৰাৰ বাবে দাবী জনাইছে গাঁওবাসীয়ে। আমি যে ইয়াত থিয় হৈ আছে আপোনালোকৰ চাই আছে, নিশ্চয় আপোনালোকৰ কেমেৰা পাৰ্চনে দেখুৱাব। আমাৰ এই কালাচানপাৰা গাঁও হাতীধৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত এখন গাঁও। এই গাঁৱত একমাত্ৰ যাতায়াতৰ যিটো পথ আমাৰ কালাচানপাৰা গাঁৱৰ পৰা তামাৰহাট বা বিভিন্ন অঞ্চললৈ যোৱাৰ কাৰণে একমাত্ৰ পথটো অতিৰিক্ত বৰষুণৰ ফলত গড়কাপ্তানি পথে ইতিমধ্যে পানীত উটুৱাই লৈ গৈছে, যাৰ ফলত আমাৰ এত্তৰ অঞ্চল বৃহত্তৰ অঞ্চল ইয়াৰ কালাচানপাৰা নহয়, লগতে আমাৰ সগুনচৰা ঘেটিঙাকুটি বা তালুৱা বা আমাৰ লাউকুটি ৱেষ্ট বেংগলৰ যিটো যোগাযোগৰ একমাত্ৰ পথ, এই পথখন সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে, যাৰ ফলত এত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ লগতে বিভিন্ন ধৰণৰ মানুহৰ যাতায়াতৰ একেবাৰে বন্ধ হৈ গৈছে। আৰু লগতে ইয়াৰ আৰু এটা ডাঙৰ প্ৰব্লেম হৈ গৈছে যে এই ৰাস্তাঘাট বন্ধ হোৱাৰ ফলত ইমাৰ্জেঞ্চি সময়ত কেতিয়াবা ৰোগী চোগী লৈ যোৱাৰ কাৰণে যদি লৈ যাব লাগে বাহিৰলৈ, ইয়াৰ কোনো বিকল্প পথ নাই। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি বা বিভাগীয় কৰ্তৃপক্ষলৈ অনুৰোধ জনাইছো যাতে অতি সোনকালে এই ৰাস্তাটো মেৰামতিৰ ব্যৱস্থা কৰি দিয়ে, নহলে আৰু বেছি ক্ষতি সাধন হ'ব। ৰিপোৰ্ট, ৰিয়েলিটি।